এজন বা দুজন নহয়, 200জনকৈ গ্ৰামাঞ্চলৰ নিবনুৱা যুৱকে এক বিশেষ বৃত্তিত নিজকে নিয়োজিত কৰি সফলতা অৰ্জন কৰাৰ পিছতে উক্ত বৃত্তিৰ প্ৰতি আকৰ্ষিত হৈ প্ৰশিক্ষণ গ্ৰহণৰ বাবে আকৌ আগবাঢ়ি আহিছে 200গৰাকীকৈ নিবনুৱা যুৱক। এগৰাকী কেশকাৰ অৰ্থাৎ নাপিত হিচাপে আনুষ্ঠানিক প্ৰশিক্ষণ গ্ৰহণ কৰি নিজৰ ভৰিত নিজে থিয় হৈ স্বাৱলম্বী হ'বলৈ আগবাঢ়ি আহিছে এইসকল যুৱক। হয়, হাতত কলম বহী আৰু কেঁচি খুৰ লৈ কেশকাৰ বৃত্তিত জড়িত হ'বলৈ প্ৰশিক্ষণ ল'বলৈ আহিছে গ্ৰামাঞ্চলৰ যুৱকসকল। মিচিং স্বায়ত্তশাসিত পৰিষদৰ উদ্যোগত দ্বিতীয়বাৰৰ বাবে পৰিষদীয় এলেকাৰ অধীনৰ ইচ্ছুক যুৱকক কেশকাৰৰ প্ৰশিক্ষণ প্ৰদানৰ বাবে গোগামুখৰ RLRC স্থিত পাটকাই ইনষ্টিটিউটৰ দ্বাৰা পৰিচালিত হ'বলগীয়া বিউটি চেলুন এণ্ড লেবৰ আনুষ্ঠানিকভাৱে ফিটা কাটি মুকলি কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙীয়াই। উল্লেখ্য যে মিচিং স্বায়ত্তশাসিত পৰিষদে ইতিমধ্যে 200গৰাকীকৈ কেশকাৰক প্ৰশিক্ষণ দিয়াৰ সমান্তৰালভাৱে সংস্থাপনৰ বাট মুকলি কৰি দি এছিয়া বুক অৱ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে। এইবাৰো মিচিং স্বায়ত্তশাসিত পৰিষদৰ 40টা পৰিষদীয় সমষ্টিৰ 200গৰাকীকৈ যুৱকৰ আবেদনৰ ভিত্তিত মিচিং স্বায়ত্তশাসিত পৰিষদে অভিজ্ঞতা সম্পন্ন পাৰদৰ্শী যুৱ প্ৰশিক্ষকৰ দ্বাৰা 20 দিনীয়াকৈ সম্পূৰ্ণ বিনামূলীয়াভাৱে কেশকাৰৰ আৱাসিক প্ৰশিক্ষণ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰে প্ৰথম 30জনীয়া দলক দি থকা হৈছে বৰ্তমান সময়ত বজাৰত গ্ৰাহকক ফেৰ মাৰিব পৰাকৈ বিশেষ প্ৰশিক্ষণ। কেশকাৰসকলে প্ৰশিক্ষণ সম্পূৰ্ণ কৰাৰ অন্তত আৰু অধিক উন্নত প্ৰশিক্ষণৰো ব্যৱস্থা কৰাৰ উদ্যোগ ল'ব মিচিং স্বায়ত্তশাসিত পৰিষদে। আগন্তুক দিনত ইয়াৰ বাবে যাৱতীয় সামগ্ৰীসমূহ প্ৰদান কৰাৰো পৰিকল্পনা তৈয়াৰ কৰিছে বুলি সাংবাদিকৰ আগত মত ব্যক্ত কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাৰিঙীয়াই। শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ কাৰণে মিচিং স্বায়ত্তশাসিত পৰিষদে বিশেষকৈ কেশ বিন্যাস ক্ষেত্ৰত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু ইতিমধ্যে আমি 200জন যুৱক যুৱতীক আমি প্ৰশিক্ষিত কৰিছোঁ আৰু এই যিটো ছাৰ্ভিচ বা এই প্ৰশিক্ষণৰ কাৰণে ইতিমধ্যে আমি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড, এছিয়া বুক অৱ ৰেকৰ্ডত আমি এটা স্থান দখল কৰিছোঁ আৰু আমি এইবাৰ দ্বিতীয় পৰ্যায়ৰ যিটো প্ৰশিক্ষণৰ বাবে 200জন আমি এপ্লিকেণ্ট আমি পাইছোঁ আৰু সেই 200জনৰ ভিতৰত আজি প্ৰথম বেটছটো আজিৰ পৰা আৰম্ভ হৈছে আৰু ইয়াত প্ৰতি বেটছত 30জনকৈ থাকিব আৰু এই ক্ষেত্ৰত আমি আৰু এটা সিদ্ধান্ত লৈছোঁ, যিসকলে উন্নত ধৰণে তেওঁলোকে যিবিলাক টাউন চহৰত আছে তেওঁলোকৰ কাৰণে আমি এটা এডভান্স কোৰ্চৰ কাৰণেও চিন্তা কৰিছোঁ আৰু এই কোৰ্চটো 20 দিনীয়া হ'ব, তাৰপিছত এডভান্স কোৰ্চটো 10 দিনীয়া হ'ব। সেইটো নিৰ্ভৰ কৰিব তেওঁলোকে যিটো স্থানত তেওঁলোকে এই ব্যৱসায়টো কৰিছে আৰু তেওঁলোকৰ আগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিব। তেওঁলোকে যদি টাউন চহৰত তেওঁলোকে যদি এটা ব্যৱসায় আৰম্ভ কৰিব পাৰে তেওঁলোকৰ কাৰণে আমি এডভান্স অসমৰ বাহিৰৰ পৰা আহিব প্ৰশিক্ষক, তেওঁলোকৰ কাৰণে আমি এটা এডভান্স কোৰ্চ কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মই যিসকল আহিছে মই তেওঁলোক সকলোকে মই আদৰণি জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। লগতে প্ৰশিক্ষণ আমাৰ অসমৰ পৰাই আছে, আমাৰ MSC অঞ্চলৰে আছে, তেওঁলোকে বাহিৰতো ট্ৰেইনিং হৈছে, বাহিৰৰ প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষিত, তেওঁলোকে প্ৰশিক্ষণ দিছে আৰু তেওঁলোকে সুন্দৰভাৱে প্ৰশিক্ষণ দিছে। যোৱাবাৰ তেওঁলোকৰ প্ৰশিক্ষণ গ্ৰহণ কৰিয়ে হায়দৰাবাদ, বেংগলোৰ পৰ্যন্ত পাইছে, গুৱাহাটী পৰ্যন্ত পাইছে, অৰুণাচল পৰ্যন্ত পাইছে। গতিকে তেওঁলোকৰ প্ৰশিক্ষণ অতি উন্নত মানদণ্ডৰ বুলি ইতিমধ্যে স্বীকৃত হৈছে। মই প্ৰাউড ফিল কৰিছোঁ যিবিলাক মানে ল'ৰা ওলাই আহিছে, এনেকুৱা মানে ইহঁতে কৰিম বুলি মানে আহিছে আৰু এনেকুৱা মানে উৎসাহ আহিছে। আমি এইটোৰ কাৰণে ভালকৈ শিকাবলৈ আহিছোঁ। আমিও ইয়াত ইণ্টাৰভিউ দিয়ে আমি টিচাৰ কিবাটো পাইছোঁ মাষ্টাৰটো। সেইটো কাৰণে মই বৰ্তমান অৰুণাচলতে আগৰ পৰাই কৰি আছোঁ, মানে তাতে ট্ৰেইনিং দি পিনি অলৰেডি মই নিজে দোকান এতিয়ালৈকে মই 2-3খন খুলিয়েলোগৈ অৰুণাচলত। সেইটো কাৰণে বৰ্তমান মই যিমান মোৰ নলেজ আছে, মোৰ যিমান মানে কিবা আছে এইবিলাক মই ইহঁতক পাৰফেক্টলি শিকাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ভৱিষ্যতলৈকে যিটো আমাৰ অট'নমাছ কাউন্সিলৰ যিটো পদক্ষেপ লৈছে মই বহুত আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু ভৱিষ্যতলৈকে এনেকৈ
আমাৰ ল'ৰাবিলাক ভালকৈ উন্নত হৈ যাবৰ কাৰণে মই মোৰ মনৰ পৰা আন্তৰিক শুভেচ্ছা জনাই। মোৰ মেক্সিমাম এতিয়া 9 বছৰ হৈছে। ক'বলৈ গ'লে পূৰা চব বস্তুৱেই শিকাব পাৰোঁ, কিন্তু আমাৰ যিটো সময়ৰ হিচাপত আমি যেনেকৈ শিকাব লাগে আমি পাৰফেক্টলি শিকাবৰ কাৰণে চেষ্টা কৰিম। মিচিং অট'নমাছ কাউন্সিলৰ ফাণ্ডিঙত ইহঁতৰ উদ্যোগত এই RLRC কেম্পাছৰ পৰা ইতিমধ্যে 800জন যুৱক যুৱতী ইয়াতে প্ৰশিক্ষণ লয়। বিভিন্ন ট্ৰেডত বিভিন্ন বিভাগত প্ৰশিক্ষিত হয় 800জন ল'ৰা ছোৱালী এংগেজ হৈছে, জব পাইছে। এইটো ক্ৰেডিট যাব আমাৰ মিচিং অট'নমাছ কাউন্সিল, যিগৰাকী ব্যক্তিয়ে নেতৃত্ব দি আছে পৰমানন্দ চাংয়াদেৱ, তেখেতৰ যোগ্য নেতৃত্বত আজি তেখেতৰ যিটো সপোন মিচিং যুৱক যুৱতীবিলাক বিশেষকৈ অট'নমাছ কাউন্সিল এৰিয়াৰ যুৱক যুৱতীবিলাক নিবনুৱা বহি থাকিব নালাগে। যি ছেক্টৰত মাৰ্কেটত নিড আছে এই সকলো ছেক্টৰবিলাক তেখেতে আমাৰ লগত আলোচনা কৰি পাটকাই ইনষ্টিটিউটে এইটো ৰিচৰ্চ কলাবৰেশ্যন হিচাপে আমাক লৈ এই প্ৰশিক্ষণবিলাক পৰিচালিত কৰি আছে। আমি বিশেষকৈ হস্পিটেলিটি মেনেজমেণ্ট ছেক্টৰত আমাৰ মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰ প্ৰদেশ আৰু চাউথৰ নগৰবিলাকত 5 ষ্টাৰ হোটেলবিলাকত আমাৰ ইয়াৰ পৰা প্ৰশিক্ষিত ল'ৰা ছোৱালীয়ে কাম কৰি আছে।